এদিন যদি মই চাউল বন্ধ কৰি দিওঁ, এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ, এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ, দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব। দুখ পাবনে মামা? দুখ নাপায়। মামনি খাই কি কৈছে শুনক। লাউৰা নালাগে আমি নাখাওঁ। এই চুপ মৰালি এইফালৰ পৰা লৈ সেইফালে দিয়ে। এ মামা আপুনি কোৱা আগতে অখিল দাক সঁচাকে নট এটা ঢিলা হৈছে নেকি? অখিল দাই কৈছে আমাৰ উজনিত বোলে 1 পিচ মিয়া নাই, আজিলৈকে বোলে মিয়া দেখিয়ে পোৱা নাই। সঁচা? এই ভিডিঅ'টো চাই লওক কি কৈছে। মোৰ শিৱসাগৰ সমষ্টিত এজনো 1 পিছু মিয়া নাই। আমিতো জীৱনত মিয়া দেখিয়ে পোৱা নাই। আচ্ছা, আমাৰ ফালেতো জীৱনত আমি কেতিয়াও মিয়া দেখি পোৱা নাই। ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। अरे ओ भैया, तुमने जो कराठी सीखी थी ना, वो एक बार दिखा दो। ओ मामा मामा আপোনাক চকী এখনত বহুৱাই লৈ আপোনাক ওচৰতে বদৰুদ্দিন চাহাবক বহাই লৈ দুইজনকে চকীখনত মেৰিয়াই মেৰিয়াই বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। মামা মই নাই কোৱা নহয়, অখিল দাহে কৈছে। চালক ভিডিঅ'টো। হিমন্তক বহুৱাই তাৰ ওপৰতে বদৰুদ্দিন চাহাবক বহুৱাই দিম। হয় নে নহয়? আৰু বদৰুদ্দিন চাহাব যিমান শকত নহয়, হিমন্ত তাতে চেপেটাই লাগিব। হয় নে নহয়? তাৰপিছত গামোচাৰে এনেকে বান্ধি এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিব। এনেকে কৰিম। হিন্দু মুছলমান লগ লাগি এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম আৰু কম যে তোমালোক দুইটা বাংলাদেশত দিল, বাংলাদেশত তোমালোকে চৰকাৰ কৰি থাকে, আমাৰ ইয়াত আৰু ইয়াত হিন্দু মুছলমান নালাগে। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে। অ মামা মামা আপুনি যে গৰু মাংস বন্ধ কৰিছিলে, গৰু মাংস বন্ধ নকৰিবলৈ মাত মতা মানুহজন কোন গম পায় নাই? মই নাজানো এইবিলাক। নাজানে? মই নাজানো এইবিলাক। অখিল দা নিজ মুখে স্বীকাৰ কৰিছে আজি। সঁচা? এই চালক ভিডিঅ'টো। আপোনালোকৰ যে গৰু মাংস বন্ধ কৰিছে, এতিয়া মান কটা মানুহটো মইহে। হয় নে নহয়? এতিয়া অসমত আপোনালোকৰ কাৰণে আটাইতকৈ বেছি মাত কটা মানুহ মই। হয় নে নহয়? হয় নে নহয়? মই আপোনালোকৰ কাৰণে যুঁজ কৰো নে নকৰো? আপোনালোকৰ যে গৰু মাংস বন্ধ কৰিছে, এতিয়া মান কটা মানুহটো মইহে। হয় নে নহয়? এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে। অ আইতা, এবাৰ মামাই বিহু খাবলৈ 8,000 দিব নহয়। ভোটটো দিব নাই এবাৰ বিজেপিক? ভোট মই নিদিওঁ। মই যাওঁ মোৰ ছাগলীকেইটাত বান্ধত। নিদিয়ে? অ মামা আইতাগৰাকীয়ে ভোটটো নিদিওঁ বুলি কৈছে, কি কৰিম বাৰু? ধৰি মাৰক 2 লাখ। মামা মই মাৰিব নাজানো নহয়, কেনেকে মাৰিম? ডাইৰেক্ট মাৰক। মাৰিম? মামা কথাটো বেয়া হ'ব নেকি? তাতকৈ ভোটৰ লিষ্টৰ পৰাই নামটো নোহোৱা কৰি দিওঁ নি? মই কোৱা নাই নহয় মামা, অখিল দাহে কৈ আছে প্ৰতিটো সমষ্টিৰ পৰা বোলে 10,000 ভোট বোলে কৰ্তন কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে প্ৰত্যেকটো সমষ্টিৰ পৰা 10,000 ভোট কৰ্তন কৰি দিব লাগে, নাইকিয়া কৰি দিব লাগে। এতিয়া শুনিলে মামা? এক চৰত দাঁত ভাঙিম 32। যি কয় তাৰ উল্টাটো।